মিতালী আজি তই মাছৰ জোলকণ যিহে বনাইছ নহয় আঙুলিকেইটা চুপাই খাই দিম যেনে লাগিছে। আচলতে মোৰ নিচিনা গুণী মানুহে তোৰ নিচিনা ৰান্ধনি পালে কি হব জান? পেটটো কালিলৈকে তই ফুটবলে খেলি থাকিবি। হ'ব বেছি পিঠি মেলিব নালাগে। মাছৰ তিনটুকুৰা অকল আপুনি খালে, এতিয়া কাঁহীখন ধুই শুবলৈ বলক। আৰে ভাত খাই উঠি এনেকৈ শুই দিলে হজম নহব নহয়। অলপ বাহিৰৰ পৰা নাইট ৱাকিং কৰি আহোঁগে। তামোল এখন দিয়াচোন। মাছ নিশাখন কিহৰ নাইট ৱাকিং? বাহিৰততো গছপাত এটা লোৱা নাই, বৰষুণ দিব পাৰে। আৰু আপোনাৰ দেখোন আন্ধাৰলৈ ভয় লাগে। ভয়? কা ভয়? জয়ন্তই ভূতক ভয় কৰে বুলি ভাবিছ নেকি? মই ওলাই গলে ভূতে ৰাস্তা এৰি দিয়ে। তই দৰ্জাখন লগাই থ, মই 10 মিনিটত ঘূৰি আহিম। ককা আপুনি নেকি? আপুনি এই মাছ নিশাখন কি কৰি আছে? মইচোন ভাবিছিলো বগা পুতে নেকি? বোপা মই পুৰণি ৰাস্তাটোত অলপ শান্তি বিচাৰিছো। আজিকালি মানুহবোৰ চোন শান্তি নাইকিয়াই হল। শান্তি বিচাৰিছে ৰাস্তাত? ককা আপোনাৰ ঘৰৰ মানুহবোৰে গম পালে মোকেচোন গালি পাৰিব। জয়ন্ত তই বুঢ়া মানুহটোক ঘৰলৈ পঠিয়াই দি কথা পাতি আছিলি নে? আহক ককা, ইয়াতে বহো অলপ। আপোনাৰ দিনৰ সেই ধৰতি ভৰা সাধুবোৰ কওকচোন। কি হলো আপোনাৰ? এনেকে যে চাই আছে, মোৰ মুখখনত কিবা বাঘৰ ঘোপ ওলাইছে নেকি? নে মোৰ তামোলখন খাবলৈ মন গৈছে? নাই বোপা, তোকে চাইছো। তোৰ গাত আগৰ সেই তেজবোৰ নাই। আমাৰ দিনত তেজবোৰ বৰ গৰম আছিল। এতিয়া গেছৰ যুগত তেজ কেনেকৈ গৰম হব ককা? এতিয়া মাত্ৰ কেৱল পেটটোহে গৰম হয়। হ'ব দিয়ক ককা, এতিয়া গৈ থাকো। আপোনাৰ দিনৰ কথাবোৰ কালিলৈ শুনাব দেই। বাৰু ককা, ৰাতিও বহুত হল, আপুনিও যাওক, ময়ো যাওঁ। নহলে ঘৰত মিতালীয়ে ঝাৰু লৈ ৰৈ থাকিব। আপোনাক কিন্তু কালিলৈ লগ পাম দেই, খবৰ ল'ম বাৰু আপোনাৰ। যা বোপা যা, শুই থাক গৈ যা। তোৰ ঘৰত মই আলহী হৈ যাম বুলি ভাবিছো। নিশ্চয় নিশ্চয় ককা, আহিব আপোনাক মাছৰ জোল বনাই খুৱাম। বাই বাই ককা। ককা ককা, এতিয়াও কিয় থহি আছে? ঘৰলৈ নাযায় নেকি? আইও মৰিলো। সেইটো মানুহ নাছিল নেকি? নাইকিয়া হৈ গল যে। আইও ৰাম, পলোৱাহে ভাল নাপায়। মিতালী দৰ্জা খোল দৰ্জা পটককে। দৰ্জা মৰাই নাই মানে। যাওঁ দেই, বৰমজা হওঁগে। হেৰি, আপুনি চোন এনেকৈ লৰালৰিকৈ সোমাই আহিল যেন আপোনাৰ পিছফালে কোনোবা চোৰে খেদি আহিছে। কি হলো? নাই একো নাই। বৰষুণ দিছে নহয়, সেইকাৰণে দৌৰ দিলো। অলপ ৱাকিং কৰিছিলো আৰু। ৱাকিং নে টোপনি আহিলে? আপোনাৰ চোন ভৰি দুখন কঁপিব ধৰিছে। বাটত কিবা দেখিলে নেকি? নাই কি দেখিম? সেই আমাৰ গাঁৱৰে ককাজনক লগ পাইছিলো। তেওঁৰ লগত অলপ কথা পাতোতে দেৰি হল। বুজিছ মিতালী, মই কাকো ভয় নকৰো। বাঘৰ আগতো থিয় দিব পাৰো মই। হয় নেকি? কালি যে পাকঘৰত নিগন্তা দেখি চিঞৰ মাৰি তুমি মেজৰ ওপৰত উঠিছিলা, সেইটো কোন আছিল? সেইটো নিগনি নাছিল নহয়। সেইটো বহুত ডাঙৰ আছিলে। বাদ দে সেইবোৰ, এতিয়া শুব লাগে বল। শুন মিতালী, আজিৰ পৰা এটা নতুন নিয়ম কৰোঁ বল। গৰমটো দিছে নহয়, সেইকাৰণে মই আৰু ৰাম বাহিৰৰ কোঠাখনতে শুই থাকো। আৰু তই গৈ পিনে সেই ভিতৰৰ কোঠাখনত শুগে যা, অকলে। আই,
সূৰ্যটো পূবফালে ওলালে পশ্চিমফালে ওলালে আজি যে হঠাতে ইমান দয়া কিয় বুজিলে আপুনি ইমান দিনে ফেনৰ তলত শুবলৈ মোক দেখোন চকুলৈ ঠিল দিছিলে আৰু আজি বাহিৰত শুব এই থাকক কি কথা ক'লে আৰে মই ঘৰৰ মৰু মানুহ হয় নহয় বিপদ আপদ আহিলে মহে আগত থিয় দিব লাগিব সেইটো কাৰণে বাহিৰৰ দৰ্জাখনৰ ওচৰত ময়ে শুওঁ আৰু চোৰ ডকাইত আহিলে মোকে প্ৰথম কিবা কৰিব তুমি ভিতৰত খোৱাগৈ যোৱা নহয় চোৰটো নহয় আপুনি চাগে বাহিৰত লগ পোৱা সেই ককাজনৰ ভয়তেহে ইয়াত শুব খুজিছে সঁচাকৈ কওকচোন কিবা ভয় পাইছে নেকি কিয় ভয় বুলি তোমাক কৈ আছ মই কৈছো নহয় একো ভয় নাই তই সোনকালে যা আৰু শুগে ৰামক কামত নকৰিবি ল'ৰাটো টোপনি কৰিছে বাৰু ঠিক আছে যদি ভয় লাগে তেন্তে মোক চিঞৰিব মই বাহনি লৈ ওলাই আহিম যা বেছিকৈ নকবি মই ইয়াত পহৰা দি আছো কিবা এওঁ কি মন গ'ল জানো ঠিকো ওলাই আছে দেখোন কি বন্ধ নকৰিলি বাৰু মই নকৰিলোৱে চাগে যাওঁ বন্ধ কৰি দিওঁগে এতিয়া শুই থাকো আৰু পাই ৰাম হৰি মই সেই কথাটো আৰু নুশুৱা দেই কোনোবাই মোক বিচনাৰ পৰা টানি নমাই দিলে উঠক কেলে মৰি আছে বা আপুনি কি হ'ল কিহে ইমান তোমাৰ টানি নমাই দিলে সপোন দেখিলা চাগে ভাতকেইটা অলপ বেছিকৈ খাইছিলা নহয় এতিয়া পাইছা মোজাটো কিহৰ সপোন মোৰ কঁকালটো বিষাই আছে এতিয়া কোনোবা আছে সেইটো কথাতে আপুনি ইমান সময় বাহিৰত ফিটাহি মাৰি আছিল নহয় এতিয়া যাওকচোন ভিতৰলৈ মা কি হ'ল তুমি কিয় ইমান চিঞৰি আছা ককা আহিল নেকি আকৌ ৰাম তই মনে থাক মিতালী তই মিছাতে ভয় খাইছ এই ঘৰত মোৰ অনুমতি নোহোৱাকৈ মাখিও সোমাব নোৱাৰে ভূত ক'ৰ পৰা আহিব হয় নেকি ইমান যদি সাহস আছে ব'লকচোন মোৰ লগত ভিতৰৰ কোঠালিটো চাই আহোঁগৈ কোন আছে মই এতিয়া কিয় যাম এতিয়া শুব সময় নহয় আৰু চোৱাচোন 12 বাজিছে এই সময়টো ভূতৰ ডিউটি পৰে আপুনি যদি নাযায় তেন্তে মই কালিলৈ মাৰ ঘৰলৈ গুচি যাম আপুনি অকলে থাকিব ঘৰতে দেউতা মাচোন কপনি উঠিছে তুমি যোৱাচোন এবাৰ বাৰু বল তহঁতি মোৰ পিছত থাকিবি আৰু ৰাম তই ভাতখন দি থাকিবি দেই টচটো কথা লোৱা কষ্ট নালাগে পোহৰ হৈ আছে বলক লাইট লগাই থৈ আহিছোঁ মই চা একো নাই নাই দেখোন কলৈ গুচি গ'ল বা এতিয়া যদি মই এই কথা গাঁও নুশুৱা আৰু দেই আপুনি যি কৰে কৰক হয় ময়ো সেইটোকে ভাবিছোঁ তুমি যদি ইয়াত ভয় কৰিছা ব'লা আমি গোটেইকেইটা শিশু পিছতে শুই থাকোঁগৈ ব'লক ৰাম তই শু বজত শু আৰু তোৰ মাৰে সিফালে শুৱক আৰু মই এফালে শু চোৰ ভূতটো যিয়ে আহক আমাক তিৰোতা একেলগে পাব দেউতা তুমি ভয় কৰিছা হয় নহয় থাক এইটো সাহস দিয়া বুলিহে কয় শব্দটো অকল ময়ে শুনিলো নে আপোনালোক দুটাই শুনিলে ৰ'বা ভয় নকৰিবা মেকুৰী চাগে কাঁহী বাতিবোৰ পেলাইছে বাবা মেকুৰীয়ে ইমানগাল বস্তু একেলগে পেলাব পাৰে জানো বৰচোন চাই আহিমগৈ কিনো বস্তু
অকলে নাযাব আমিও যাওঁ খোপা ভয় লাগিছে মিতালী মিতালী মই যে গধূলি সময়ত কথা পাতিছিলোঁ সেই ককাজনৰ মোৰটোৱে দেখোন এইটো এইবিলাক কোনে কৰিলে দেহি গোটেই তেজে আউলি বাউলি হৈ আছে দেহি কোন আছে তাত এৰি ৰ'ব